মানে ধৰি লওক আপোনালোকে যদি 15 বছৰ এটা ৰঙা চন্দন গছৰ পুলি আপোনালোকে 50 কেজি 60 কেজি হয় তেতিয়া আপোনালোকে ধৰি লওক 50,000 টকাই পালে। নমস্কাৰ, আজি আপোনালোকক এয়া দেখাম। এইটো বেক সাইডে যেটো দেখিছে এয়া হৈছে ৰঙা চন্দন গছ আৰু ইয়াৰ হাইটটো চাই লওক। মই আপোনালোকক মেজাৰমেন্ট কৰিও দেখাম, কিন্তু প্ৰথমতে আপোনালোকে চাওক এইটো ধৰি লওক মোৰে 5.10 আছে, 10 ইঞ্চ আছে। সো ইয়াৰ হাইট চাওক 6 ফুট 7 ফুট আৰু 5 ফুট, মিনিমাম 5 ফুটীয়া পুলি আছে। আৰু এইফালে দেখিছে আৰু ইয়াৰ চাওক ষ্টামটো চাওক, এইটো পুলি চাওক। মোৰ যেটো আঙুলি দিছে বুঢ়া আঙুলিতকৈ ডাঙৰ ডাঙৰ সাইজৰ প্ৰতিটো পুলিয়ে চাই লওক। যেটো গা গছটো বহুত ষ্ট্ৰং পুলি হয়। আৰু যেটো পলি বেগটো দেখিছে এই পলি বেগটোৰ সাইজ হৈছে 10x10 পলি বেগৰ পুলি। আৰু এইখিনি পুলিখিনি দেখিছে বহুত হেলদি পুলি হয়। আৰু আপোনালোকে এডভান্টেজটো কৈ দিওঁ, যদি আপোনালোকে কিছুমান জেগাত কি হয় বাউণ্ডেৰী দিবলৈ যেটো খৰচ হয়, যদি এনে ধৰণৰ ডাঙৰ পুলি আপোনালোকে এটা ষ্টিক দি পেলাই ৰুই দিয়ে তেতিয়া কাৰণ কি হয় গৰু ছাগলীয়ে ৰঙা চন্দন গছৰ পাত খায়, তেতিয়া মানে ঢুকি নাপাব আৰু খাব নোৱাৰিব, আৰু তেতিয়া আপোনালোকৰ বাউণ্ডেৰী খৰচটো কমি যায়। আৰু এডভান্টেজটো হৈছে 2 বছৰ আপোনালোকৰ আগবাঢ়ি থাকে। ধৰি লওক সৰু পুলি এটা লগালে তেতিয়া এইটো সাইজৰ হ'বৰ কাৰণে 2 বছৰ সময় লাগিব, কিন্তু যদি এনে ধৰণৰ এটা ডাঙৰ পুলি আপোনালোকে লগাই থয় আপোনালোকৰ যেতিয়া মিচিউৰিটি টাইমটো 2 বছৰ কমি আহে। মানে ধৰি লওক আপোনালোকে যদি 15 বছৰ এটা ৰঙা চন্দন গছৰ পুলি আপোনালোকে 50 কেজি 60 কেজি হয় তেতিয়া আপোনালোকে ধৰি লওক 50,000 টকাই পালে। কিন্তু তেতিয়া 13 বছৰতে পাই যাব, মানে কাৰণ 2 বছৰ আপোনালোকে এইটো এডভান্স হৈ থাকে। মোৰ ওচৰত ধৰি লওক 400-500 পুলি এভেইলেবল আছে। আৰু এই পুলিখিনি মই একচুৱেলি ডেলিভাৰী কৰিব পাৰোঁ, কিন্তু বাল্ক এমাউণ্টত ল'ব লাগিব। আপোনালোকে নাৰ্চাৰী আহিব পাৰে, স্ক্ৰীনত যেটো নাৰ্চাৰী এড্ৰেছ দিয়া আছে। যেহেতু মই এইটো দেখিছে ফেন্সিঙৰ বাউণ্ডেৰী হয়, তো এইটো মই এটা ৰঙা চন্দন গছৰ পুলি এনেকৈ লগাই দিছোঁ। এটা খাচী পুলি লগাইছোঁ, এইটো দেখিছে যেটো আগৰুডৰ পুলি। এইটো হাইটটো চাই লওক, কাৰণ এইটো 4.5 ফুট আছে। আৰু এইটো চাওক, ইয়াৰ মই আপোনালোকক মেজাৰমেণ্ট কৰি দেখাম। এইটো চাওক এই 6 ফুটতকৈ ওখ আছে। এইটো লাইভ প্ৰুফ দেখাইছোঁ। সো এনেধৰণৰ পুলি আপোনালোকে মোৰ ওচৰত পাই যাব। যদি আপোনালোকে লাগে কণ্টেক্ট কৰিব, স্ক্ৰীনত নাম্বাৰ দিয়া আছে।